কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। আমাৰ আজন্ম সেৱাৰ থলী প্ৰতিভা সন্ধানী মঞ্চত আজি বৃহস্পতিবাৰৰ যি অনুষ্ঠান আত্মনিন্দা মহাপুৰুষ কৃপালু মাধৱ গুৰুজনৰ ঘোষাৰ পৰা এই সম্পৰ্কত আমাৰ কিছু আলোচনা কৰিবৰ কাৰণে বিষয়টি আগবঢ়োৱা হৈছিলে আৰু ইয়াত আত্মনিন্দা বুলি কওঁতে ফটকে সংশয় আহি যায় যে আত্মাক নিন্দা কৰা হৈছে নেকি? সেইটো নহয়, এইটো অহং ভাৱটোক, তাৰমানে সেই ভাৱটোক নিন্দা কৰা হৈছে। দেহে ইহ অহমিতি ভাৱ, সেই অহং ভাৱটো অহংকাৰক নিন্দা কৰা হৈছে। আৰু ঠায়ে ঠায়ে মনকো অকণমান নিন্দা কৰা হৈছে। আত্মাৰ উপদেশ দিয়া হল প্ৰথমতে 89 নম্বৰ ঘোষাৰ পৰা ধৰি আত্ম উপদেশ দিলে, তাৰ পিছত গৈ আত্মনিন্দা এয়া পতল আনিলে। ইয়াত কোৱা হল শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মল তৰংগশয়হীন হেনয় পৰমানন্দ অমৃত সাগৰে মজি আশান্ত নকৰি বুদ্ধি ক্ষীণ। অৰ্থাৎ আমাৰ মনটো বুদ্ধি ক্ষীণ হৈ গল, অৰ্থাৎ বুদ্ধি নাইকিয়া হৈ গল, কিবা এটাত মজি গল মনটো। আৰু এই আত্মনিন্দা মানে সেই মনকে অহং বুলি ভবা মনকে নিন্দা কৰা হৈছে। যে শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমান্বিত নিৰ্মল তৰংগ স্বয়হীন, কি সেয়া? হেনয় পৰমানন্দ অমৃত সাগৰ আশান্ত নকৰি বুদ্ধি ক্ষীণ। তাত আশান্ত নকৰি অৰ্থাৎ স্নান পান নকৰি আমাৰ বুদ্ধিবোৰ ক্ষীণ হৈ গল। এতিয়া এই তৰংগহীন কি বুলি কলে? অনন্ত মহিমান্বিত, অনন্ত মহিমায়া। আৰু সেই সাগৰ কিহৰ সাগৰ? নামামৃতৰ সাগৰ। ভকতিৰ ৰসময় ভকতিৰ সাগৰ আৰু নামামৃতেৰে সৈতে নামৰূপী অমৃতেৰে ভৰ্তি হৈ আছে সেই সাগৰ ভাগখন। আৰু তেনেকুৱা শান্ত চিদানন্দ শুদ্ধ অনন্ত মহিমা তাৰ, সেই নামৰ সেই ৰসৰ অনন্ত মহিমা। আৰু কেনেকুৱা নিৰ্মল, অকণো মল নাই, তৰংগশয়হীন। এতিয়া আকৌ নামৰ সাগৰখনত তৰংগহীন বুলি কিয় কলে? যে অন্য সাগৰতটো ধেৰ ঢৌ থাকে, কিন্তু নামৰ ৰূপী সাগৰখনত তেনেকুৱা ঢৌ নাই। তাৰমানে অন্য মাৰ্গান্তৰত হৰি ভক্তি ৰসৰ বাহিৰে অন্য যিমানবোৰ মাৰ্গ আছে সেইবোৰত তাৰমানে ঢৌ থাকে, ডুবাই দিয়ে, কেতিয়াবা তৰংগই নাও ডুবাই দিয়ে। আৰু সেইবোৰ কেনেকুৱা ঢৌ? যেনে কৰ্ম মাৰ্গত দেশ কাল পাত্ৰ এইবোৰ বিধান থাকে।
সেইবোৰ ঢৌ, সেই ঢৌবোৰ অতিক্ৰম কৰিব লাগিব। দেশৰ বিচাৰ ৰক্ষা কৰিব লাগিব, কাণৰ বিচাৰ ৰক্ষা কৰিব লাগিব, পাত্ৰৰ বিচাৰ, দেশ, কাল, পাত্ৰ, এই তিনিটা ঢৌ থাকে তাত সদায় কৰ্ম মাৰ্গটোত। আৰু জ্ঞান মাৰ্গত 8টামান থাকে ঢৌ। সেইবোৰ অতিক্ৰম কৰিহে মনক তাৰমানে নিয়ন্ত্ৰিত কৰিবগৈ পাৰে। আৰু সেই তৰংগবোৰৰ কাৰণে কি হয়, কেতিয়াবা যোগভ্ৰষ্ট হৈ যায়, কেতিয়াবা কৰ্মকাণ্ড ছিদ্ৰযুক্ত যজ্ঞ কৰি নৰকে গমন হৈ গুচি যায়। কিন্তু নামৰূপী নামৰ সাগৰত, এই অমৃত সাগৰত তেনেকুৱা তৰংগ নাই। অৰ্থাৎ কোনো বিঘিনি দূষিত নহয়। অন্য যিমানবোৰ কৰ্ম আছে হৰিক পাবলৈ, সেইবোৰ বিঘিনি দূষিত নিৰন্তৰ। সেই বিঘিনিবোৰেই হল সেই পথৰ তৰংগ, সেই কৰ্ম মাৰ্গৰ। কিন্তু এই ভক্তি মাৰ্গৰ, ভকতি অমৃত সাগৰত, নামামৃতৰ সাগৰত তেনেকুৱা তৰংগ নাই। গতিকে তেনেকুৱা ঢৌ নেখেলা এই অমৃতৰ সাগৰখনত স্নান প্ৰাণ আচমন নকৰি বুদ্ধিক্ষীণ বুলি কৈছে। এইটো তাৰমানে বুদ্ধি নাই, বুদ্ধিহীন হৈ গৈছে। তাৰপিছত কলে, হে হৰি, এয়া সাৰ শূন্য মৃগ তৃষ্ণাৰ নৱজলে। এইটো আমাৰ ভাগৱতৰ মংগলাচৰণত আছে। তিনি ব্ৰহ্ম হৃদয়াদি কবৈ ময়্যন্তি অক্ষয় তেজো বাৰি মৃদাং যথা বিনিৰ্ময় যত্ৰ তিসর্গম মৃষা ধামনা সেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি। সেই তাত তাৰমানে সেই কথাটো মৃগ তৃষ্ণাৰ নৱজল, সেই আমাৰ তাৰমানে মংগলাচৰণৰ শ্লোক ভাগৰ অৰ্থ হল এইটো যে এই সৃষ্টিখনৰ সৃষ্টি স্থিতি প্ৰলয় যিজনৰ দ্বাৰা সংগঠিত হয়, যি পৰম ব্ৰহ্মৰ দ্বাৰা। আৰু ইয়ত অন্বয়াত ইতৰত অৰ্থেশ্ব বিগ্ৰহ স্বৰাত, অন্বয়াত ইতৰত অৰ্থাৎ এই সৃষ্টিখন তেওঁ নিজে কৰি লৈ সমস্ত জগততে পৰিব্যাপ্তমান হৈ থাকিও তেওঁ কিন্তু তাত লিপ্ত নহয়। তেওঁ নহলে জগতেই নহয়, তেওঁৱেই কৰে, কিন্তু তেওঁ তাত লিপ্ত নহয়। অন্বয়াত ইতৰত, তাত তেওঁ জগতৰ লগত জড়িত নহয়, আকৌ তেওঁ জড়িত জগতৰ লগত তাৰমানে পোনপটীয়াকৈ জড়িত নহয়, আকৌ তেওঁ জগতখন তেওঁতে থাকে, তেওঁ কিন্তু তাত লিপ্ত নহয়। আচলতে কথাটো সেইটো অৰ্থ, ইতৰত। আৰু তেওঁ এই সৃষ্টি কিয় কৰিছে এইটো তেওঁহে বুজি পায়। তেজো বাৰি মৃদাং যথা বিনিময় যত্ৰ তিসৰ্গহ মিছা। যেনেকৈ তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা এই দেহটো মিছা আমাৰ, এইটো যাৰ মায়াৰ কাৰণে সঁচা সঁচা লাগি থাকে। তিসৰ্গ অমৃষা, তিনি স্বৰ্গৰ পৰা উৎপত্তি দেহটো আচলতে মিছা, কিন্তু আমি সঁচা বুলি ভাবি লওঁ। কেনেকে? তেজো বাৰি মৃদাং যথা বিনিৰ্ময়, সূৰ্যৰ ৰশ্মি পানী
আৰু মাটি, এই তিনিটাৰ সংমিশ্ৰণত এটা মিছা মৰীচিকাৰ সৃষ্টি হয়। মৃগ তৃষ্ণাৰ নব বুলি কয় সেইটো। মৃগ তৃষ্ণা অৰ্থাৎ পহুৱে সেয়া পানী বুলি গৈ থাকে, সেই তিনিটাৰ পৰা হয়। কি তিনিটা? সূৰ্যৰ ৰশ্মি পৰে মাটিত আৰু তাতে ভ্ৰমটো হয় পানীৰ, জিলিকি থাকে আৰু দেখাত তাৰমানে পানী আছে যেন লাগে, আৰু সেই পানী খাবলৈ মৃগই খেদি যায়। সেইদৰে তিনি স্বৰ্গৰ পৰাই উৎপত্তি হোৱা এই দেহবোৰ মিছা যদিও সঁচা সঁচা হয় লাগি থাকে যাৰ মায়াত। অৰ্থটো হল যে মৃগ তৃষ্ণাৰ দৰে তিনিটা বস্তুৰ সংমিশ্ৰণত সৃষ্টি হোৱা আমাৰ এই দেহটোও মিছা আচলতে, মৰীচিকাৰ দৰে। গতিকে এতিয়া সেই ত্ৰিস্বৰ্গটো কি বস্তু? ত্ৰিস্বৰ্গ অমৃষা, এইটো যেন মিছা নহয়, সঁচা সঁচা লাগি থাকে যাৰ মায়াত। এতিয়া তিনি স্বৰ্গ কি? প্ৰথমটো হল অব্যক্ত কাৰণ, এটা অব্যক্ত কাৰণ অৱস্থা। তাৰ পিছৰটো হল সূক্ষ্ম পৰিণাম অৱস্থা, তিনিটা অৱস্থা। তাৰ পিছৰটো হল স্থূল পৰিণাম অৱস্থা। এতিয়া এই অব্যক্ত কাৰণ অৱস্থাটো হল তাৰমানে আত্মা শক্তিটো, এইটো অব্যক্ত, ব্যক্ত নহয় কিন্তু সি এক শক্তি। যেনেকে বিজুলী শক্তিটো শক্তি কিন্তু ব্যক্ত নহয়, অব্যক্ত। এতিয়া আমাৰ জগতখন কোন তিনিটাৰ পৰা হয়? প্ৰথম স্বৰ্গটো হল অব্যক্ত কাৰণ অৱস্থা। অব্যক্ত কাৰণটো কি? শূন্য ধাতু। যেনেকে শুক্ৰ ধাতু ভৱেন পিতা, ৰজ ধাতু ভৱেন মাতা, শূন্য ধাতু ভৱে প্ৰাণ গৰ্ভ পিণ্ডং প্ৰজায়তে। যে মাতৃৰ শুক্ৰ এক কণিকা আৰু পিতৃৰ ৰজ এক কণা লগ লাগি তাৰমানে দেহটো গঠন হৈ যায়, শৰীৰটো গঠন হয়। আৰু শূন্য ধাতু ভৱে প্ৰাণ, শূন্য ধাতুটো তাত সোমাই দিয়ে, তাৰমানে নেদেখা অদৃশ্য শক্তি। শূন্য ধাতু প্ৰাণ হৈ থাকে, সেইকাৰণে আমি নেদেখো, কেনি ওলাই গল। গতিকে গৰ্ভপিণ্ডং প্ৰজায়তে, তেনেকৈ আমাৰ দেহবোৰ সৃষ্টি হয়। তিনি স্বৰ্গৰ পৰা সৃষ্টি হোৱা দেহবোৰ যাৰ মায়াত মিছা হলেও সঁচা সঁচা লাগে। এতিয়া তেজো বাৰী মিলাং অথা বিনিময় অৰ্থ ত্ৰিস্বৰ্গ মিছা ধামনা সেন সদা নিৰস্ত কুহকং, কিন্তু নিজৰ জ্যোতিৰ বলত তেওঁ সেই মায়াক নিৰস্ত কৰি ৰাখে। তাৰমানে তেওঁ সেই মায়াক তেওঁক মানে আৱৰিব নোৱাৰে, তেওঁ মায়াক পৰা নিৰস্ত হৈ থাকে, মায়াই তেওঁক একো কৰিব নোৱাৰে। নিৰস্ত কুহকং সত্যং, যি সত্য। এতিয়া এই তিনি স্বৰ্গটো আমাৰ দেহৰ তিনি স্বৰ্গটো মই কৈছো। প্ৰথমটো অব্যক্ত কাৰণ অৱস্থা অৰ্থাৎ প্ৰাণ শক্তি, জীৱনী শক্তি। আমাৰ এই জগতখন ক'ৰ পৰা হয়, কিহেৰে তৈয়াৰ হয়? দেহবোৰ চব পৰমাণুৰ পৰা হয়। আমাৰ জগতখন পৰমাণুময়। বিচাৰত পৃথিৱী সবে পৰমাণুময়, সবে কল্পী মায়াত আশ্ৰয়, বহুতৰ পৰমাণু যদি কথাই ভৰিলে, অহবে তাত দেহৰ অন্যয়। এই দেহবোৰ আমাৰ পৰমাণু,
আমাৰ অণু পৰমাণু হয়। এই পৰমাণুটো ক'ৰ পৰা হয় আকৌ? যেনেকে ৰজ, শুক্ৰ আৰু শূন্য ধাতু, এই তিনিটা। এতিয়া পৰমাণুটো গঠন কেনেকে হয়? হয়, প্ৰথমটো অব্যক্ত কাৰণ অৱস্থা, অৰ্থাৎ শূন্য। আৰু এই ইলেক্ট্ৰন, প্ৰটন, নিউট্ৰন, এইকেইটা গোট খাই পেলাই পৰমাণু হয় বোলে। পৰমাণুটোৰ ভিতৰখন শূন্য। এই লৰ্ড ৰাদাৰফোৰ্ড নামৰ বৈজ্ঞানিক এজনে 1912 চনত তেওঁ তাৰমানে পৰমাণু বিশ্লেষণ কৰি পেলাই কৈছিলে যে পৰমাণুটোৰ ভিতৰত শূন্য এটা শক্তি থাকে। যে কি নহওক, এতিয়া আমি দেখিলো যে ইলেক্ট্ৰন, প্ৰটন আৰু এই শূন্য ধাতুটো লগ লাগি একোটা পৰমাণু হয়। তাৰপৰা পৰমাণুবোৰে কি হয়? আমাৰ দেহটো গঠন কৰে। বিচাৰত পৃথিৱীও সবে পৰমাণুময়। এই তিনিটা স্বৰ্গ হ'ল শূন্য ধাতু, পৰমাণু, তাৰমানে অব্যক্ত কাৰণটো হ'ল শূন্য ধাতু, আৰু এই ইলেক্ট্ৰন, প্ৰটন লগ লাগি পেলাই পৰমাণু হ'ল, সেইটো সূক্ষ্ম পৰিণাম অৱস্থা। সেইটো পৰিণাম কয়, সূক্ষ্ম পৰিণাম, দ্বিতীয় স্বৰ্গ সেইটো। প্ৰথম স্বৰ্গটো অব্যক্ত বস্তুটো, অৰ্থাৎ আত্মা। আৰু দ্বিতীয়টো হ'ল মানে পৰমাণু। আৰু পৰমাণু সংযোগত স্থূল দেহবোৰ হ'ল আমাৰ বহুতৰ পৰমাণু যদি একঠাই বোলে। এতিয়া আমাক অৰ্থটো কি কৰিলে তাত? যে তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা এই মিছা শৰীৰটো, মায়াৰ শৰীৰটোক সঁচা সঁচা লাগে, যাৰ মায়াত। আৰু তেওঁ নিজে কিন্তু সেই মায়াক আঁতৰত ৰাখি থয়। আৰু ধামনা সেন সদা নিৰস্ত কুহকং, তেওঁ মায়াক নিৰস্ত কৰি দিয়ে থাকে নিজৰ, তাৰমানে জ্যোতিৰ বলত, নিজৰ শক্তিৰ বলত। ধামনা সেন সদা নিৰস্ত কুহকং সত্যং, যিজন পৰম সত্য ব্ৰহ্ম। ধীমহি, আমি সেই ব্ৰহ্মক মই ধ্যান কৰো, অৰ্থটো। এতিয়া আমাৰ ইয়াত কি কলে? যে সেই হৰি সাৰ শূন্য অসাৰ, মৃগ তৃষ্ণাৰ নব, তাৰমানে মৰীচিকাৰ সৃষ্টি হোৱা যিটো, তাৰমানে মৰীচিকা কয় সেইটো। সূৰ্যৰ ৰশ্মি আৰু বালিত পৰে, আৰু তাতে পানীৰ ভ্ৰম হয়। ঠিক তেনেকৈ আমাৰ সেই মৰীচিকা খেদি ফুৰিছো আমি। ঠিক তেনেকৈ তিনি স্বৰ্গৰ পৰা উৎপত্তি হোৱা আমাৰ দেহটোক মই বুলি ভাবি থাকো আমি। এই দেহৰ সুখ, তাৰমানে ইন্দ্ৰিয়ৰ সুখ। এই যে আমাৰ আত্মনিন্দা কৰা হৈছে, তাত তাৰমানে জিভাৰ পৰা ধৰি গোটেই আমাৰ তাৰমানে পঞ্চ তন্মাত্ৰৰ দ্বাৰা আমাৰ বিষয় ভোগ কৰা ইন্দ্ৰিয় আটাইকেইটাকে নিন্দা কৰা হৈছে। কৰি তাৰ পৰা আনি এয়া আমাক আত্মনিন্দা কৰি দিলে যে এই দেহটো অসাৰ। আৰু এইটোক তাৰমানে ঈশ্বৰৰ নামৰূপী সাগৰখন, ভক্তি ৰসৰ সাগৰখন তৰংগহীন, অৰ্থাৎ কোনো ব্যাঘীন নহয়। যেনে তেনে ললেই হয়, তাত কোনো বিঘিনিয়ে অতিক্ৰম কৰিব নোৱাৰে। সেইটো তৰংগহীন, তাৰমানে ঢৌ নাইকিয়া। কিন্তু অন্য মাৰ্গবোৰত ঢৌ থাকে। আৰু তেনেকুৱাখন সাগৰত স্নান পান আচমন কৰিবলৈ যে অনিচ্ছাটো হাতত দিলে দহয় অগণি, হেনৰ ৰূপে হৰিনাম ধৰ্ম শিৰোমণি। গতিকে কোনো ব্যাঘাত নজন্মে, তথাপিতো তাত তাৰমানে স্নান নকৰাৰ কাৰণে এইটো মনক অৰ্থাৎ নিন্দা কৰা হৈছে। আৰু বুদ্ধিহীন, অৰ্থাৎ বুদ্ধিহীন হৈ গৈছে দেহটোক মই বুলি ভাবি। আৰু দেহৰ সুখে মোৰ সুখ বুলি, আত্মাৰ সুখ বুলি ভাবে। এইটো আধ্যাত্মিক তাপত ভুগি থাকে আত্মাই সদায়, কিন্তু আমি তাৰমানে চিন্তা নকৰো।
আৰু তাতে স্নান পান আচমন কৰি আমি এই অসাৰ সংসাৰখনকে সাৰ বুলি ধৰি থাকো। আৰু তাৰপিছত আমাৰ আত্মাৰ আকৌ আত্মা নিন্দাৰ ঘোষা আহি গ'ল আপোনাৰ যে ইয়াত আকৌ এইটো আকৌ তাৰমানে পৰিষ্কাৰ কৰিলে কথাটো। হৰিষে কেৱলে সঞ্চা মাত্ৰ, একমাত্ৰ ঈশ্বৰহে সঁচা। হয়ো কথাটো। ভাগৱতৰ 1 নম্বৰ শ্লোকতে কৈছে অহম এইবা সমব্যাগ্ৰে নাইনা পৰমে পশ্চাদং যতে তস্য অৱশিষেত অস্ম্যহম। বাকীবোৰ মিছা, ময়ে সঁচা। মই পূৰ্বতো থাকো, এতিয়াও আছো আৰু শেষলৈও থাকিম। আৰু গতিকে স্বৰূপতে মোৰ বাহিৰে এই সৃষ্টিত একো নাই। মই আদিতো আছো, মাজতো আছো, শেষতো আছো। কিন্তু তোমালোক সকলো নাইকিয়া হৈ যাবা। ব্ৰহ্মা স্বৰূপতে তুমিও ময়েই, মোৰে অংশ। তুমি নিজে বুজি পোৱা নাই। যি কি নহওক, যে মই আদিতো থাকো, মাজতো থাকো, শেষতো থাকো, ময়ে থাকিম। তেতিয়া প্ৰশ্ন আহি গল যে তেতিয়াহলে তোমাক আমি নেদেখো কেলে? বোলে সেই নেদেখা কাৰণটোৱে হল মায়া। মায়াটো কি বস্তু? হৃদয়ৰ্থং প্ৰত্যেত ন প্ৰত্যেত সৎমনি তদ্বিদাত্মান মায়াং যথা ভাসু যথা তম। এইটো ভাগৱতৰ 2 নম্বৰ শ্লোক। তাকে অবস্তুকে দেখাওৱে বস্তু কোৱা বুড়ি, এইকে মোহৰ মায়া জানা নিষ্ঠ কৰি। তাৰমানে অবস্তুটো দেখুৱাই থওঁ। আৰু আমি মানুহবোৰ তাৰমানে অবস্তুটো দেখো, বস্তুটো নেদেখো। অৰ্থাৎ দেহবোৰে আমাক মায়াত পেলাই দিয়ে। আমি দেহবোৰকেই তাৰমানে আচল সত্য বুলি ধৰি লওঁ। আৰু দেহতে আমাৰ সম্পৰ্কবোৰ থাকে দেহৰ লগতেই। যেনে মায়াটো তাতেই আৰু। মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ ঘৰ, এই যে মোৰ ভাৱটো আহে। গতিকে কিহত চিনি পাওঁ? কাৰণ মোৰ ল'ৰা ছোৱালী কেইটা পৃথিৱীৰ কোনো ল'ৰা ছোৱালীৰ লগত নিমিলে। ভগৱন্তই কৈছে দৈৱী এচি গুণময়া মম মায়া দূৰত্বয়া। মাম এইবোৰ যে প্ৰপদন্তে মায়া মেতাং তৰন্তি তে। মোৰ এইটোৱেই অতি মায়া গুণ। তাৰমানে এইটো এনেকুৱা মায়া, মোৰ মধুমতী মায়া, যে কোনো ইয়াৰ পৰা সাৰিব নোৱাৰে। ব্ৰহ্মা পুৰন্দৰ চব এই মায়াত তাৰমানে বান্ধ খাই থাকে। আৰু দূৰত্বয়া মম মায়া দূৰত্বয়া, কোনেও অতিক্ৰম কৰিব নোৱাৰে। কোনে পাৰিব? মামএৱ যে প্ৰপদ্যন্তে, অৰ্থাৎ মোক যিসকলে হৃদয়ত বিচৰ সৰ্বভূতানাং হৃদেশে অৰ্জুন তিষ্ঠতি ভ্ৰামায়ণ সৰ্বভূতানি যন্ত্ৰহানি মায়া। এই বুলি অষ্টাদশ অধ্যায়ৰ আপোনাৰ 60 নম্বৰ শ্লোকটোত কোৱা হল যে ঈশ্বৰ, মই সকলোৰে হৃদয়ত তাৰমানে অৱস্থান কৰো। তমেৱ শৰণং গচ্ছ, তুমি মোক, সেই সত্যটো মইহে তোমাক চলাই থাকো। এই ভাৱটো তুমি আনা মনলে, আনি তোমাৰ মনটোক মোত লগাই দিয়া, দেহটোত নলগাবা। আৰু তেতিয়া কলে যে তুমি এই শৰীৰটো মায়াৰ শৰীৰটো এই আৱৰণ কৰি ৰাখে, মোক তাৰমানে দেখুৱাই নিদিয়া। সেইটো আৱৰণতে আমি মুহি আছো সকলোৱে। তাৰমানে মায়াত অকল আমিয়ে মোহ নহয়। মায়াৰ আপোনাৰ ভগৱন্তক খেদি খেদি সেয়া শিৱ কি হল অৱস্থা, আৰু ব্ৰহ্মাৰ কি হল অৱস্থা। গতিকে সেইকাৰণে আমাৰ কাৰণে কোনো কথাই নাই আৰু। বাৰু যি কি নহওক, গতিকে এই পৰমাৰ্থ কথা যে আমাৰ 3 স্বৰ্গৰ পৰা হোৱা দেহটো মায়াৰ পৰা হয়। আৰু সেই মায়াৰ দেহটোকে মোৰ বুলি ভাবি লওঁ, মই বুলি ভাবি লওঁ। আচলতে দেহটো মোৰ বুলি ভাবি লাগে, মই দেহ নহয়। কিন্তু আমি ভাবি লওঁ দেহটোকে মই বুলি ভাবো। গতিকে ইয়াৰ সুখৰ কাৰণে বাকীবোৰ পাহৰি যাওঁ। আৰু সেই কথাটোকে কৈছে। তাকে
মহাপুৰুষে এতিয়া আত্মনিন্দা কৰিছে আৰু তাৰপিছত আকৌ উপদেশো দিছে। আৰু এয়া নিৰ্মল তৰংগচৰ হীন যে তাৰ নামৰ কিমান মধুৰ, কিমান সুন্দৰ। আৰু শেষত গৈ আকৌ কলেগে আত্মনিন্দাত, তুমি প্ৰাণ প্ৰিয়তম সুহৃদ পৰম দেৱ, প্ৰাণ প্ৰভু পীতাম্বৰে, তুমি সে কেৱলে আত্মা মোৰ। হয়, এয়া তাৰমানে মনে এইদৰে তাৰমানে নিন্দা কৰিছে যে তোমাক মই বুজি নাপালো, তুমিয়ে প্ৰাণ, তুমি প্ৰিয়তম, তুমি সুহৃদ, কিন্তু মই তোমাৰ ফালে মন নকৰিলো। এয়া অনুতপ্ত হৈছে, মনে কৈছে এয়া তুমি সেই কেৱলে আত্মা মোৰ। হৰি হৰি, তুমি সে পৰম আত্মা মোৰ, তোমাক নজানি জৰ মিছা শৰীৰ অকময়। এই ভাগৱতত কোৱাটো ২ নম্বৰ শ্লোক। তোমাক মই নেজানিলো, মই মায়াৰ শৰীৰটোকে মই বুলি ভাবি ললো। ইয়াৰ সুখেই মোৰ সুখ বুলি ভাবি ললো, তোমালৈ মই পিঠি দিলো। প্ৰাণ প্ৰভু পীতাম্বৰে, আত্মা বুলি ভৰিলো সেৱাচোৰ। মই এই দেহটোকে অনাত্মা, দেহটোকে আত্মা বুলি ভাবিলো। প্ৰাণ বন্ধু কিনো মই অজ্ঞানী দৰঘৰ। আচলতে মই অজ্ঞানী, মই এয়া বুজি নাপালো তোমাক। গতিকে এয়া আত্মাই খেদ কৰিছে। পিউ 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 অমিয়া মাধুৰী, হৰি নাম ৰাম ৰাম। পি থাকা, পিউ থাকো, অমিয়া মাধুৰী, হৰি নাম। সেয়া নাম আছে, অমৃতৰ থালি আমাৰ আগত দি দিছে। অমৃত আনি দি দিলেহি। নিগম কল্পতৰু গলিতং ফলং, চুক মুখাৰিত দ্ৰৱ সংযুতম। অমৃত ৰস আমাৰ সন্মুখত আছে, কিন্তু পান নকৰো। আমি ৰস চেপিবলৈ থোৱা নাই, ফল চেপি ৰস উলিয়াই দিলে আৰু মাত্ৰ আমি পান কৰিব লাগে। তাকে যদি নকৰো, তেতিয়াহলে আমাক এই আত্মনিন্দাৰ দ্বাৰা আমাক যিখিনি কথা দেখুৱাইছে যে আমি নিন্দিত হৈয়ে থাকিম নে, বাৰে বাৰে সংসাৰলৈ এইদৰে আয়োজতে কৰি থাকিব লাগিব। গতিকে কোনো অসুবিধা নাই। নিৰ্মল তৰংগহীন প্ৰভু ভগৱন্তৰ নামৰ সাগৰ, ভকতিৰ সাগৰ, তাত আমি স্নান পান আচমন কৰাৰ উপায় দিলে। কিমান কৰিলে, অৱনিশিচাৰি বেদ বিচাৰি বেকত কৰ হৰি নাম, কৈ দিলে। নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ কৰিলা শ্ৰী শংকৰে। আৰু এই পৰমাৰ্থ, আৰু কি পৰমাৰ্থ বিচাৰিব লাগে আমি? কিসে পৰমাৰ্থ তত্ত্ব, চাৰিওবেদৰ সমস্ত দেৱৰ ৰাজা কৃষ্ণ সেই ঈশ্বৰ, সমস্ত ধৰ্ম ৰাজা মাধৱৰ নাম, জানি নিৰন্তৰে নয় বোলা নাম নাম। ইমান সুন্দৰ, ইমান শুৱলাকে লিখিলে। আৰু গুৰুজনে পৰিচয়, মাধৱ গুৰুজন আমাৰ উপদেশদাতা গুৰু, তেওঁ পৰিচয় কৰাই দিলে। গুৰুৰ লগত পৰিচয় কৰালে, নামৰ লগত পৰিচয় কৰালে, ভকতৰ লগত পৰিচয় কৰালে, ঈশ্বৰৰ লগত পৰিচয় কৰালে। গতিকে তেওঁ উপদেশদাতা গুৰু। আৰু সেই ঘোষা এয়া তেওঁই কৈ আছে আমাক। আমি যদি গুৰুজনৰ কথাবোৰ আমি কৈছে, মাধৱ তুমি ঘোষা ৰত্নাৱলীত থাকিবা আৰু মই কীৰ্তন দশমত থাকিম। গতিকে কলিযুগৰ মানুহে বিচাৰি হাবাথুৰি খাব নালাগে। আমি প্ৰত্যেকৰ ঘৰতে থাকিম, তেওঁলোকে আমাক সুধিলেই হব, আমি সকলো কৈ থাকিম। মই কৈ থাকিম আৰু তুমিও নিজে থাকি সকলো কৈ থাকিবা। আৰু এইকণ আমাৰ অধমৰ মুখেও কলো দুআষাৰ। আৰু এয়া আমাৰ কথা নহয়, এয়া গুৰুবাণী।
গতিকে সমস্তলৈকে আমাৰ ভক্তিভৰা সেৱাভাগী নিবেদিলো। কৃষ্ণ কৃষ্ণ। হ'ব, যথেষ্ট সময় হ'ল এতিয়া। কৃষ্ণ। মাধৱ মাধৱ মাধৱ।